অত্যন্ত যুক্তিসংগত ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা তেওঁ হাৰাশাস্তি কৰিবৰ কাৰণে তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ দুৰ্নীতি ইমান তললৈ শিপাইছে সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ৰচিয়াৰ বনাইছে যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে আৰু এটা পিছত অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে এইটো আইনৰ নামত প্ৰশাসনেই নহয় এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক নথি ডকাইতি কৰিব লাগে এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয় সেইটো তেওঁ গোপনেও যাব পাৰে তাৰ নকল ল'ব পাৰে এইবোৰ ঘটনা ঘটি থাকে কিন্তু তাকে তেওঁ কৈছে নথি ডকাইতি অৰ্থাৎ তেওঁ যেন মাৰণাস্ত্ৰলৈ সকলোকে ভাবুকি দি এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁ সেই নথিখন জোৰ কৰি লৈ গৈছে গতিকে বিধানসভাৰ ভাষা যেনেকুৱা এজন মানুহে যিহকে খুচি তাকে কয় যিহকে খুচি তাকে কয় আৰু আমি সকলোৱে মৌন হৈ চাই থাকিব লাগে এইটোৱে যেন আমাৰ অতি সুখৰ কথা আনন্দৰ কথা যে মানুহ মৌন হৈ থকা সাংবাদিকসকলে ৰাইজে ইয়াৰ বিৰুদ্ধে গঢ়ি উঠিছে আৰু সকলোৱে হৈছে আৰু সহ্য কৰিব নোৱাৰে গতিকে বন্ধুসকল মই আপোনালোকক যি ক'ম এই যে তেওঁ বহুত এটা কথা কৈছে কাগজত এইবোৰ খণ্ডন কৰা হৈছে যে সাংবাদিকৰ এটা স্বীকৃতি লাগে আৰু এই ধৰণৰ কথা এটা কৈ আছে কিন্তু লক্ষ্য কৰিবলগীয়া কথা হয় এইটো হৈছে এইটো যে যিসকল মানুহক এইদৰে এটাৰ পিছত এটা গোচৰ দি হাৰাশাস্তি কৰা হয় সেইবোৰ মানুহে চৰকাৰৰ অসুবিধাত বিপদত আৰু সেইটো যিহেতু ৰাইজৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ মংগলৰ কাৰণে তেওঁলোকে কৰে সেইটো সেই স্পিৰিটত মানি নলৈ চৰকাৰে সেইটো প্ৰতিশোধমূলকভাৱে এই মানুহজনক অত্যাচাৰ কৰে আৰু তাৰ ফলত মানুহজনৰ কেনেকুৱা মানসিক যন্ত্ৰণা হয় তেওঁৰ পৰিয়ালৰ কেনেকুৱা যন্ত্ৰণা হয় আৰু আইনৰ কেনেকুৱা প্ৰভাৱ আমাৰ সকলোৰে মই ভাবোঁ যে আমাৰ সাংবাদিকসকলে এই আইনৰ ধাৰাবোৰ কেনেকৈ চলিছে এই সম্পৰ্কে মনোযোগ দিয়া উচিত কাগজে পত্ৰই বিচাৰ কৰা বহুত মানুহৰ ক্ষেত্ৰত ঘটিব তাৰপিছত আমি দেখিলোঁ যে ধৰক আপোনাৰ কিবা স্বীকৃতিৰ কথা ওলাইছে আৰু তেওঁলোকে বাছি স্বীকৃতি দিব লগা হ'লে কেইটামান নিউজ চেনেল মানে টিভি চেনেল এখন দুখন কাগজ আৰু এটা পৰ্টেলৰ বাহিৰে সকলো সাংবাদিকে অস্তিত্ব এই ধৰণৰ অৱস্থা তেওঁলোকে ভাল পোৱা কথা ক'লেই ভাল সাংবাদিক আৰু বেয়া পোৱা কথা ক'লেই বেয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত